ওম শান্তি। ৩১ জানুৱাৰী ২০২৫ সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, পুণ্য আত্মা হ'বলৈ নিজৰ খতিয়ান চোৱা, যে কোনো পাপটো নহয়, সত্যৰ পুঁজি জমা আছেনে? প্ৰশ্ন: সকলোতকৈ ডাঙৰ পাপ কোনটো? উত্তৰ: কাৰোবাৰ প্ৰতি বেয়া দৃষ্টি ৰখা, এইটো সকলোতকৈ ডাঙৰ পাপ। তোমালোক পুণ্য আত্মা হ'বলগীয়া সন্তানসকলে কাৰো প্ৰতি বেয়া দৃষ্টি, বিকাৰী দৃষ্টি ৰাখিব নোৱাৰা। পৰীক্ষা কৰিব লাগে, মই কিমান সময় যোগযুক্ত হৈ থাকোঁ, কোনো পাপটো নকৰোঁ। উচ্চপদ পাবলৈ হ'লে সাৱধান হোৱা, যাতে লেশমানো কুদৃষ্টি নাথাকে। পিতাই যি শ্ৰীমত দিয়ে সেই অনুসৰি পূৰা চলি থকা। ধাৰণাৰ বাবে মুখ্য সাৰ: ১. যদি বিনাশী ধন আছে, তেনেহ'লে সেয়া সফল কৰিবলৈ অলৌকিক সেৱাত লগাব লাগে। অবিনাশী ধন নিশ্চয় দান কৰিব লাগে। ২. নিজৰ খতিয়ানত চাব লাগে যে মোৰ অৱস্থা কেনেকুৱা। গোটেই দিনটোত কোনো বেয়া কামটো নহয়, কাৰোবাক দুখটো নিদিওঁ, কাৰোবাৰ প্ৰতি কুদৃষ্টিটো নাযায়। বৰদান: ডাবল লাইট হৈ সকলো সমস্যা উচ্চলৈ জঁপিয়াই অতিক্ৰম কৰোঁতা তীব্ৰ পুৰুষাৰ্থী হোৱা। নিজক সদায় অমূল্য ৰত্ন বুলি বুজি বাপ দাদাৰ অন্তৰৰ চন্দুকত থকা, অৰ্থাৎ সদায় পিতাৰ স্মৃতিত সমাহিত হৈ থকা, তেতিয়া কোনো কথাত কঠিনতাৰ অনুভৱ নহ'ব। সকলো বোজা সমাপ্ত হৈ যাব। এই সহজ যোগেৰে ডাবল লাইট হৈ পুৰুষাৰ্থত উচ্চলৈ জঁপিয়াই তীব্ৰ পুৰুষাৰ্থী হৈ যাবা। যেতিয়াই কোনো কঠিনতাৰ অনুভৱ হয়, তেতিয়া পিতাৰ সন্মুখত বহি যোৱা আৰু বাপ দাদাৰ বৰদানৰ হাত নিজৰ ওপৰত অনুভৱ কৰা। ইয়াৰ দ্বাৰা ছেকেণ্ডত সকলো সমস্যা সমাধান প্ৰাপ্ত হৈ যাব। শ্লোগান: সহযোগৰ শক্তিয়ে অসম্ভৱকো সম্ভৱ কৰি দিয়ে, এয়া সুৰক্ষাৰ দুৰ্গ। শক্তিশালী মনেৰে শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰিবলৈ আজিৰ অব্যক্ত সংকেত। সময় অনুসৰি চাৰিওফালে শক্তিৰ কিৰণ দিয়াৰ, প্ৰকম্পন দিয়াৰ, মনেৰে বায়ুমণ্ডল সৃষ্টি কৰাৰ কাৰ্য কৰা। এতিয়া এইটো সেৱাৰ আৱশ্যকতা আছে। যেনেকৈ সাকাৰ ৰূপত দেখিলা, এনেকুৱা কোনো লহৰৰ সময় যেতিয়া আহিছিল, তেতিয়া দিনে ৰাতিয়ে শক্তিৰ কিৰণ দিয়াৰ, নিৰ্বলিক শক্তি দিয়াৰ প্ৰতি মনোযোগ দিছিল। সময় উলিয়াই আত্মাসকলক শক্তিৰ কিৰণ দিয়াৰ সেৱা চলিছিল। এনেকৈ পিতাক অনুসৰণ কৰা। ওম শান্তি।